নমস্কাৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। এই ভিডিঅ'টোৰ জৰিয়তে এনচিয়েন্ট আসামৰ 20টা গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আলোচনা কৰা হ'ব। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কোৱেশ্চন, অসমৰ প্ৰাচীন ৰাজবংশ কোনটো? উত্তৰ দানৱ বংশ। দুই নম্বৰ কোৱেশ্চন, দানৱ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ মহিৰংগ দানৱ। 3 নম্বৰ, মৈৰং ৰজা বুলি কাক জনা যায়? উত্তৰ মহিৰংগ দানৱ। মহিৰংগ দানৱৰ অন্য এটা নাম হৈছে মৈৰং। 4 নম্বৰ, মহিৰংগ দানৱৰ পিছত কোন ৰজা হৈছিল? উত্তৰ শতকাসুৰ। শতকাসুৰৰ পিছৰ শাসকসকল আছিল ক্ৰমে সম্বৰাসুৰ, ৰত্নাসুৰ আৰু শতকাসুৰ। 5 নম্বৰ, দানৱ বংশৰ শেষ ৰজা কোন আছিল? উত্তৰ শতকাসুৰ। ভৌম বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ নৰকাসুৰ। নৰকাসুৰে শতকাসুৰক হত্যা কৰি ভৌম ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল বুলি কোৱা হয়। 7 নম্বৰ, নৰকাসুৰৰ পিছত কোন সিংহাসনত বহিছিল? উত্তৰ ভগদত্ত। ভগদত্তৰ আন এটা নাম কি? উত্তৰ শৈলালয়। 9 নম্বৰ, ভগদত্তৰ হাতীটোৰ নাম কি আছিল? উত্তৰ সুপ্ৰতীক। 10 নম্বৰ, গুৱাহাটীৰ দীঘলী পুখুৰীটো কোনে খন্দাইছিল? উত্তৰ ভগদত্তই। 11 নম্বৰ, বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ পুষ্য বৰ্মন। 12 নম্বৰ, পুষ্য বৰ্মনৰ মৃত্যুৰ পিছত কোনে সিংহাসনত বহিছিল? উত্তৰ সমুদ্ৰ বৰ্মন। 13 নম্বৰ, কোনগৰাকী ৰাজকুমাৰীৰ কাশ্মীৰৰ ৰজা মেঘবাহনৰ সৈতে বিবাহ হৈছিল? উত্তৰ অমৃতপ্ৰভা। 14 নম্বৰ, কোনজন ৰজাই অশ্বমেধ যজ্ঞ বা ঘোঁৰা বলিৰ ধৰ্মানুষ্ঠান কৰিছিল? উত্তৰ মহেন্দ্ৰ বৰ্মন। 15 নম্বৰ, কুমাৰ ৰজা বুলি কাক জনা যায়? উত্তৰ ভাস্কৰ বৰ্মন। 16 নম্বৰ, কোনজন ৰজাৰ শাসনকালত হিউৱেন চাং কামৰূপলৈ আহিছিল? উত্তৰ কুমাৰ ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মন অবিবাহিত আছিল আৰু কম বয়সত সিংহাসনত বহাৰ বাবে তেওঁক কুমাৰ ৰজা বুলি জনা যায়। 17 নম্বৰ, চিউকি কাৰ ৰচনা? উত্তৰ হিউৱেন চাঙৰ। 18 নম্বৰ, বৰ্মন ৰাজবংশৰ শেষৰজন ৰজা কোন আছিল? উত্তৰ ভাস্কৰ বৰ্মন। 19 নম্বৰ, শালস্তম্ভ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ শালস্তম্ভই। 20 নম্বৰ, শালস্তম্ভ বংশৰ শেষৰজন ৰজা
কোন আছিল উত্তৰ ত্যাগসিংহ 21 নম্বৰ পাল ৰাজবংশৰ প্ৰতিষ্ঠাতা কোন আছিল উত্তৰ ব্ৰহ্মপাল 22 নম্বৰ পাল বংশৰ শেষৰজন ৰজা কোন আছিল উত্তৰ জয়পাল নেক্সট পাৰ্টত আহোম ৰাজবংশৰ বিষয়ে আলোচনা কৰা হ'ব আগন্তুক ভিডিঅ' মই পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব